এই সংবাদ মেল আয়োজন কৰিছোঁ। মই সকলোকে এই সংবাদ মেললৈ মই আদৰণি জনাইছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম জাতীয় পৰিষদে আমাৰ যিটো যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আমি অসমৰ জনগণৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ জাতীয় জীৱনৰ সৰ্বাংগীন অৰ্থনৈতিক উন্নয়ন আৰু বিকাশ, অসমৰ জনগণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা এইটো এটা মূল বিষয়, প্ৰাথমিক বিষয় হিচাপে লৈ চিন্তা চৰ্চা কৰি আমি পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰিছোঁ আৰু সেই উদ্দেশ্য লৈ অসমৰ সাৰ্বংগীন অৰ্থনৈতিক বিকাশ আৰু মানুহৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা এই বিষয়টোক মূল হিচাপে লৈ বহু দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী কিছুমান পদক্ষেপ গ্ৰহণৰ চিন্তা চৰ্চা কৰি আমি এখন অৰ্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ আমি গঠন কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ, যাতে আগন্তুক দিনত বিত্তীয় আৰু অৰ্থনৈতিক পথ পৰিকল্পনা প্ৰস্তুত কৰি অসমৰ অৰ্থনীতি, অসমৰ উদ্যোগ, অসমৰ জাতীয় জীৱনৰ স্বনিৰ্ভৰশীল জাতীয় পুঁজি গঠনৰ শক্তিশালী পদক্ষেপ আৰু আমি যাতে এখন অতি অৰ্থনৈতিকভাৱে উন্নত ৰাজ্য হিচাপে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই চিন্তা পৰিকল্পনা লৈ আমি অৰ্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ অসম জাতীয় পৰিষদে আমি গঠন কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু এই সমগ্ৰ কাম কাজত অসমৰ কেইবাগৰাকীও বিশিষ্ট বিশেষজ্ঞ বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাগৰাকীও খ্যাতনামা অৰ্থনীতিবিদ, আৰ্থ সামাজিক বিশেষজ্ঞক লৈ আমি এখন সমিতি গঠন কৰিবৰ কাৰণে উপদেষ্টা পৰিষদ গঠন কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। আপোনালোক সকলোৱে জানে যে এগৰাকী অসমৰ সুসন্তান, কেইবাটাও দিশত ভাৰতবৰ্ষ বা বিশ্বৰ বুকুত নাম ৰখা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি এটা সময়ত ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব আছিল, প্ৰাক্তন যুটীয়া সচিব আছিল, ৱৰ্ল্ড বেংকৰ প্ৰাক্তন চিফ অফ কৰ্পৰেট ফাইনেন্স আছিল। এটা সময়ত তেওঁ ভাৰতবৰ্ষৰ প্ৰাক্তন উচ্চ আয়ুক্ত, বেলজিয়াম, লাক্সেমবাৰ্গ আৰু ইউৰোপীয়ান ইউনিয়নৰ তেওঁ প্ৰাক্তন উচ্চ আয়ুক্ত আছিল ভাৰতবৰ্ষৰ। তেওঁ UK ইউনাইটেড কিংডমৰ উচ্চ আয়ুক্ত আছিল। তাৰ উপৰিও তেখেতে বিভিন্ন স্থানত প্ৰাক্তন RBIৰ চেয়াৰ প্ৰফেচৰ আছিল, ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ এণ্ড ইণ্টাৰনেশ্যনেল ইকনমিক ৰিলেশ্যনৰ তেখেতে দায়িত্বত আছিল। তেওঁ আছিল অধ্যক্ষ IDFC ট্ৰাষ্ট এছেট মেনেজমেণ্ট কোম্পানী AMC। তেখেত হ'ল ডক্টৰ যামিনী ভাগৱতী আৰু তেখেতে এই সমিতিখনৰ তেওঁৰ অধ্যক্ষ দায়িত্ব তেওঁ গ্ৰহণ কৰিব। তাৰ লগে লগে আমি উপাধ্যক্ষৰ আমি দায়িত্ব দিছোঁ অৱসৰপ্ৰাপ্ত IAS বিষয়া অসম চৰকাৰৰ DN শইকীয়া ডাঙৰীয়াক আৰু ইয়াৰ আহ্বায়ক হিচাপে থাকিব আমাৰ দলৰ উপসভাপতি অদীপ কুমাৰ ফুকন। অসমৰ যিসকল বিশেষজ্ঞ ইয়াৰ লগত জড়িত তেখেতসকল হ'ল অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব অসম চৰকাৰ চন্দ্ৰকান্ত দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অলক বুঢ়াগোহাঁই, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক কমল মল্ল ভোজৰ বৰুৱা, ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, অৱসৰপ্ৰাপ্ত নাবাৰ্ডৰ প্ৰবন্ধক হৰেন্দ্ৰনাথ ভূঞা, মুখ্য বিজ্ঞানী কৃষি গৱেষণা কেন্দ্ৰ কাহিকুচি ডক্টৰ শৰৎ শইকীয়া, অৱসৰপ্ৰাপ্ত মুখ্য আয়ুক্ত কৰ বিষয়া প্ৰাক্তন IRS বিষয়া যোগেশ চন্দ্ৰ প্ৰভু, উত্তৰ পূব কৃষি বিপণন বিভাগৰ পৰিচালন সঞ্চালক মনোজ দাস, জনগোষ্ঠীয় বিশেষজ্ঞ মিলন সোণোৱাল, অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক নিপপুৰ প্ৰদীপ কুমাৰ সিংহ, তৈল খণ্ডৰ বিশেষজ্ঞ ভূপতি কুমাৰ দাস, উদ্যোগী আকাশজ্যোতি গগৈ, ত্ৰিদীপ শৰ্মা, পশু চিকিৎসা বিশেষজ্ঞ ডক্টৰ M বৰবৰুৱা, আইনী বিশেষজ্ঞ ভুৱন চন্দ্ৰ বৰুৱা, কেইবাগৰাকীও অসমৰ যিসকল বিশেষজ্ঞ বিভিন্ন ঠাইত তেওঁলোকে কাম কাজ কৰি আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, অসমৰ পৰা গৈ বিদেশত আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা ডক্টৰ মীনাক্ষী বৰকটকী, যিগৰাকী বৰ্তমান আমষ্টাৰডামত থাকে নেডাৰলেণ্ডত। তেখেত বিভিন্ন বিষয়ত বিশেষকৈ ছ'চিয়েল কালচাৰেল এন্থ্ৰপ'লজি আৰু
কালচাৰেল আৰু লিংগুইষ্টিক বিভিন্ন ধৰণৰ কাম কাজৰ লগত জড়িত, তেখেত ইয়াৰ লগত জড়িত হ'ব। ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা এগৰাকী ছিনিয়ৰ মেডিকেল কনচালটেণ্ট, তেওঁ বিদেশত থাকে। দীপাংকৰ ভট্টাচাৰ্য, তেওঁ বিভিন্ন ধৰণৰ টেকন'লজিৰ লগত জড়িত হৈ থকা, বিশেষকৈ ভাৰতবৰ্ষৰ এনভাইৰমেণ্টেল টেকন'লজি, এনভাইৰমেণ্টেল ছায়েন্স এইবোৰ বিষয়ৰ লগত তেওঁ জড়িত। সৌমিত্ৰ ভূঞা, তেওঁ বিদেশৰ এখন বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ। শ্বাহিন আহমেদ, স্বাস্বতী সিনহা, বেদব্ৰত বৰা, গৌতম বুঢ়াগোহাঁই আৰু ডক্টৰ সীমান্ত গৌতম শৰ্মা, এইসকল ব্যক্তিৰ উদ্যোগত আমি আগন্তুক দিনত অসমৰ জাতীয় জীৱনৰ এক অৰ্থনৈতিক পৰিকল্পনা, এটা ৰূপৰেখা তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ, যাতে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত জাতীয় অৰ্থনীতিৰ বৰ ভেটি যাতে সুদৃঢ় কৰিব পাৰোঁ। আমি এখন আত্মনিৰ্ভৰশীল স্বনিৰ্ভৰশীল অসমৰ জনতাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ ভৱিষ্যত, নিজৰ জাতীয় জীৱনৰ অৰ্থনীতিৰ ভৱিষ্যত যাতে শক্তিশালী কৰিব পাৰে, সুৰক্ষিত কৰিব পাৰে। আমাৰ সম্পদৰ ওপৰত আগন্তুক দিনত আমি সম্পদসমূহ কেনেকৈ ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ, সম্পদৰ অধিকাৰ যেনেকৈ আমি বিচাৰি আছোঁ, তেনেকৈ সম্পদৰ ব্যৱহাৰ কৰি তাৰ পৰা যাতে আমাৰ জাতীয় পুঁজি যাতে শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে চিন্তা চৰ্চা কৰি এই সমিতি আমি গঠন কৰাৰ পৰিকল্পনা কৰিছোঁ, যাতে আগন্তুক দিনত আমাৰ বিত্তীয় বিভিন্ন বিষয়সমূহ, অৰ্থনৈতিক বিভিন্ন পৰিকল্পনা, তাৰ লগে লগে অৰ্থনৈতিকভাৱে সমাজখনক সৰ্বাংগীন উন্নয়ন কৰিবৰ কাৰণে যিটো পৰিকল্পনা লাগে, যিটো পৰিকাঠামো এটা তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তা আছে, তাৰ উপৰিও প্ৰতিগৰাকী মানুহৰ জীৱন ধাৰণৰ মানদণ্ড তেখেতৰ উন্নত কৰিবৰ কাৰণে যিটো আধাৰ লাগে, যি পৰিকল্পনা লাগে, এই পৰিকল্পনা তৈয়াৰ কৰিবৰ কাৰণেই এই পৰিষদ, এইখন যিখন বিত্তীয় আৰু পৰিকল্পনা পথ পৰিকল্পনাৰ কাৰণে আমি অৰ্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ আমি গঠন কৰিছোঁ। গতিকে আগন্তুক দিনত আমি এই সমিতিখনৰ যোগেদি অসমৰ এটা শক্তিশালী অৰ্থনীতিৰ বুনিয়াদ আমি তৈয়াৰ কৰিব পাৰিম আৰু অসম জাতীয় পৰিষদে আগন্তুক দিনত সেই সম্পৰ্কত সকলো ধৰণৰ পৰিকল্পনা বিশদভাৱে অসমৰ ৰাইজৰ আগত আমি আগন্তুক দিনত আমি উপস্থাপন কৰিম। হোটেল শ্বাইন এণ্ড ৰেষ্টুৰেণ্ট হোজাই পুৰণি বজাৰ ৰেলৱে ষ্টেচনৰ ওচৰৰ 18 দুৰ্গা পূজা মণ্ডপৰ সমীপৰ ৰায়বাহাদুৰ লেনত অৱস্থিত। ইয়াত আছে থকা আৰু খোৱাৰ উন্নতমানৰ সুব্যৱস্থা। ৰেষ্টুৰেণ্টত পাব ইণ্ডিয়ান, চাইনিজ, তন্দুৰ, ডিজাৰ্ট, মকটেল ইত্যাদি। লগত থাকিব ফ্ৰী হোম ডেলিভাৰী ব্যৱস্থা। হোটেলত আছে থকাৰ বাবে VIP ৰুম আৰু ৰেগুলাৰ ৰুম। ৰুমৰ মূল্য 800 টকাৰ পৰা আৰম্ভ। ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ আৰু ৰুম বুকিঙৰ বাবে আজিয়ে যোগাযোগ কৰক 036742549997, 254960 আৰু 8011294152 নম্বৰত।